নাম সাব্বিৰ হোসেন। মানে মই পুৱাতে 8টা বজাত আহিছোঁ হস্পিটেলত। আহি ইমাৰ্জেঞ্চি টিকেট কাটিছোঁ। কাটি 26 নম্বৰ মানে 26 নম্বৰ দিছে। মই গৈছোঁ তাতে ডক্টৰ দেখি দুটা মেডিচিন দিল আৰু কি দি কিনে মানে অলপ সুস্থ হ'ল। হোৱাৰ পিছত কি কৰিল, সিহঁতে ছ'নোগ্ৰাফি এটা লিখি দিল ইমাৰ্জেঞ্চি কৰিবলৈ, লৈ আহক তাৰপিছত মই ট্ৰিটমেণ্ট দিম। ঠিকে আছে, মই আহিলোঁ ইয়াতে 85 নম্বৰত গ'লোঁ। যাই কিনে বাইদেউক ক'লোঁ, ছাৰ বাইদেউ এনেকুৱা এটা ইমাৰ্জেঞ্চি এটা ছ'নোগ্ৰাফি কৰিব লাগে। নহ'ব, ডেট ল'ব লাগিব। এতিয়া মোক ইহঁতে কি কৰিল, মই ছ'নোগ্ৰাফি ডেট এইটো ডেট দিয়ে সিহঁতে, চিৰিয়েলত দিয়ে। তাৰপিছত মই ক'লোঁ ঠিক আছে, মই ছাৰৰ পৰা আহি আছোঁ। মানে ছাৰৰ তাতে গ'লোঁ, ছাৰ আৰু অলপ মানে এইটো ডেট দিয়ে, আপুনি যদি ইমাৰ্জেঞ্চি অলপ লিখি 25 তাৰিখ 24 তাৰিখ 5 মাৰ্চ 2025, 3 মাহ পিছত 3 মাহ ডিফাৰেঞ্চ 3 মাহ পিছত আহি কৰিব লাগিব। ৰিপৰ্ট মানে এদিন আহি কৰিব, এদিনে ৰিপৰ্ট দিব আৰু কি 3 মাহ পিছত কৰিব আৰু কি ইমাৰ্জেঞ্চি কৰিব লাগিব। ইয়াতে ট্ৰিটমেণ্ট দিয়া নাই চিভিলত এতিয়াও। মানে তাৰপিছত মই ডক্টৰক ৰিকুৱেষ্ট কৰিলোঁ যে ছাৰ আপুনি এটা কাম কৰক, ইয়াতে ইমাৰ্জেঞ্চি লিখি দিয়ক। আমি ইমাৰ্জেঞ্চি লিখিব নোৱাৰোঁ। মই আকৌ ক'লোঁ যে ছাৰ ইমাৰ্জেঞ্চি লিখি দিয়ক, মই কৰি আনি আপোনালোকে তাতে দেখাই কিনে মেডিচিন লৈ যাওঁ। নহ'ব, মই তেনেহ'লে মই বাহিৰৰ পৰা কৰি আনো, বাহিৰৰ ৰিপৰ্ট আমি নাচাওঁ। তেনেহ'লে আমাৰ পেচেণ্টক কি কৰিব, আমি এতিয়া মাৰি পেলাম নেকি? আমি গৰীব দুখীয়া মানুহ, এতিয়া নাৰ্ছিঙত যাব লাগিব আমাক। তেনেহ'লে পেচেণ্টৰ মানে কি, এইটো পুৱাতে 6টা বজাত মানে গেছ হৈছিল। মানে আমি ঘৰৰ ওচৰতে ফাৰ্মাচী আছে, সিহঁতক মাতি কিনে পেণ্টক পট্টি দিছিলোঁ গেছৰ, দিয়া এইটো কমা নাই। 8টালৈকে মই চালোঁ আৰু কি, চাৰ পিছত কমা নাই। সিহঁতে দেউতাই ক'লে যে হস্পিটেলত লৈ যা। হস্পিটেলত অনাৰ পিছত হস্পিটেলত লৈ অহাৰ পিছত সিহঁতে কি কৰিল, এই এনেকৈ মোক মানে ভেজালত পেলাল। কোৱাৰ পাছত বাহিৰে এইবিলাকতো নেদেখোঁ। মই তেতিয়া বাইদেউৰ তাতে গ'লোঁ, বাইদেউ ঠিক আছে কৰিব লাগিব। আৰু না এডমিট কৰা নাই, মানে এইটো ৰিপৰ্ট দেখি কিনে এডমিট হয় নে ঔষধ দিয়ে তেতিয়া দিব, তাৰ আগত নিদিয়ে। নাই খালি দুটা ট্ৰিটমেণ্ট দিছে, মানে পিছত ট্ৰিটমেণ্ট দিব। প্ৰাইমাৰী ট্ৰিটমেণ্ট এই দুটাই দিছে আৰু কি। আমিতো ইয়াতে যিটো আমাৰ যে চিভিল আছিল আগত বহুত ভাল আছিল, আমাৰ চিভিল থাকাতে এনেকৈ নাছিল। আজি এতিয়া ছ'নোগ্ৰাফি এটা কৰিব লাগিলে 500, 700, 900। আগত যেতিয়া চিভিল আছিল 250 টকাত হৈছে, ঠিক আছে। এতিয়া ইহঁতে গ'লে এটা আগত যদি চিটি স্কেন ফ্ৰী হৈছে, এতিয়া গ'লে 1800, 1500 লাগে, নহ'লে নহয়। আগত ৰিচিপ্ট জমা কৰক, সিহঁতৰ বস্তা যিমান আছে ইমান ভৰাব লাগে। মেডিকেল কলেজৰ বস্তা যিবিলাক আছে মানে পইচা দি ভৰাব লাগে। আৰু বাহিৰৰ পৰা ৰিপৰ্ট নামানে। তেতিয়া যেতিয়া চেম্বাৰত যায় ডক্টৰবিলাক, তেতিয়া কৰ ৰিপৰ্ট দেখে। এতিয়া বাহিৰতো ৰিপৰ্ট আনে এইবিলাক, তেতিয়া কেনেকৈ দেখে? এতিয়া চৰকাৰী হস্পিটেলত দেখিব নোৱাৰে। ছ'নোগ্ৰাফি হৈ যায় তাতে যিমান আছে 8-10 হাজাৰ টকা টেষ্ট যিমান কৰিব লাগে কৰি দিয়ে হৈ যায়। ডক্টৰ দুটা নহয়, ইণ্টাৰ্ণশ্বিপ নতুন ডাক্তৰ হয় দুটা। ইয়াৰ কাৰণ সিহঁতৰ মানে সিহঁতৰ এতিয়া বিজনেছ কৰিব লাগে। মেডিকেল কলেজ খোলা মানে সিহঁতৰ বিজনেছ। এতিয়া এটাই গম পালোঁ আমি, আমাক কেনে নহয় বহুত পেচেণ্ট এনেকুৱা আপুনিও পাইছে না আগত কতবা কমপ্লেইন। আজি খালি আমি এৰেঞ্জমেণ্ট হোৱা নাইতো। মই চৰকাৰক এতিয়া আহ্বান জনাওঁ যে এনেকুৱা মেডিকেলত যেতিয়া ইমাৰ্জেঞ্চি পেচেণ্ট আহে তাৰ দায়িত্ব নিব লাগে। যে ইমাৰ্জেঞ্চি আহিছে, ইমাৰ্জেঞ্চি কৰি দিলে দুখীয়া মানুহ ইয়াত আহিছে, আগত ওপৰত ভগৱান আছে, আল্লাহ আছে, তাৰপিছত ডক্টৰ ইয়াতে আহে। মানুহ আহিছোঁ আমি, ইহঁতে আমাক ৰেছপন্সে নিদিয়ে। তেনেহ'লে কি হয় এই হস্পিটেল থাকিব লাগে। আৰু চিভিল ভাল আছিল আমাৰ, চিভিলত ইয়াতে আমি বহুত ৰেছপন্স পাইছোঁ। চিভিলত নাই গুৰুত্ব নাই, এনেকা নাই। ইয়াতে আছে, মই দেখাই দিম ডক্টৰ কি কৈছে না কৈছে, চলক মোৰ লগত, মই ভিতৰত দেখাই দিম কি কৈছে না। গল্প কৰি আছে, ইহঁতৰ লগত ইহঁতে গল্প কৰিছে, ইহঁতে গল্প পেচেণ্ট আছে, পেচেণ্ট কি হৈছে এটা কৈ কিনে ইয়াতে মানে আৰু গল্প লাগি গ'ল। এতিয়া পেচেণ্ট কি কৈ আছে শুনাই নাই। এজন চিলিপ লেখে, আরেকজনক দেখায়, আরেকজনক দেখায়। কিন্তু তাহলে ডক্টৰ নেকি? ডক্টৰে যদি হয়, ইহঁতে যে কৈছে ডক্টৰ নাই, বাইদেউ যে আজি কৈছে যে ডক্টৰ নাই ইয়াতে, ডক্টৰ চবেই আছে। কাই নাই? চব আছে। বিশ্বজিৎ একে শৰ্মা যিমান ডক্টৰ আছে, এই কালি সন্ধিয়া দেখিছোঁ একে শৰ্মাক, বিশ্বজিৎ ছাৰে আজি পুৱাতো দেখিছোঁ। ইয়াতে বহে, ইয়াতে চেম্বাৰ আছে, বহুত চেম্বাৰ আছে ইয়াতে, বহে ইয়াতে বাহিৰত বহে। সিহঁতে আছে অপাৰেশ্যন ডাক্তাৰ আছে। পিছতে বহে, দুটাৰ আগত নাবহে, দুটাৰ পিছতে বহে। এইটো নিয়ম ফ'ল' কৰে সিহঁতে, নাজানে ধৰা কাম নহ'লে এইজনে ফ'ল' কৰে এইটো। কিন্তু ইয়াতে গ'লে ইহঁতে প্ৰাইভেট কৰিব দিয়ে। গুৰুত্ব তাতে দিব, তাতে কামাই, সিহঁতৰ লেবৰেটৰী, সিহঁতৰ চব ডক্টৰ তাতে লিখিব, তাতে চব কৰিব। আপুনি চব ইয়াতে দিব লাগিব। আপুনি মোৰ লগত অলপ মই ডক্টৰ দুটাক দেখাই দিম।